Welcome back to our YouTube channel. আজি আকৌ এটা ভিডিও লৈ আহিছো ইয়াত আমি আলোচনা কৰিম আৰ্ট এণ্ড কালচাৰৰ ওপৰত আসামৰ তো কিছুমান কুৱেশ্যন একেবাৰে ইম্পৰ্টেণ্ট হ'ব গতিকে বহি কলম লৈ আপোনালোকে কুৱেশ্যনবোৰ নোট কৰি গৈ থাকিব তো আজি আমি 10টা কুৱেশ্যন আলোচনা কৰিম নেক্সট ভিডিঅ'ত আমি আৰু 10টা লৈ আহিম গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বলক এতিয়া আৰম্ভ কৰোঁ তো প্ৰথম প্ৰশ্ন আপোনালোকে ইয়াত দেখিবলৈ পাইছে প্ৰথম অসমীয়া চিনেমা জয়মতী কেতিয়া মুক্তি লাভ কৰিছিল অপশ্যনবোৰ এনেকুৱা আছে মই অপশ্যনবোৰ কৈ নাথাকো আপোনালোকে নোট কৰি গৈ থাকিব ইয়াৰ ভিতৰত অপশ্যন চি অপশ্যন ডি অৰ্থাৎ 1935 ঘ নম্বৰৰ অপশ্যনটো হ'ব ইয়াৰ পিছত আছে নেক্সট প্ৰশ্ন চাওক নেক্সট প্ৰশ্নত আছে ডক্টৰ ভূপেন হাজৰিকা দেৱে পৰিচালনা কৰা প্ৰথম অসমীয়া কথা ছবি হ'ল প্ৰথম অসমীয়া কথা ছবি মানে ফাৰ্ষ্ট ফিল্মটো কি ভূপেন হাজৰিকা দেৱে পৰিচালিত কৰা তো ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যনবোৰ দেখিবলৈ পাইছে শুদ্ধ উত্তৰটো হ'ব এৰা বাটৰ সুৰা তো ইয়াৰ পিছত নেক্সট প্ৰশ্ন 3 নম্বৰৰ প্ৰশ্ন ধৰণ আছে সাহিত্য একাডেমী বঁটা প্ৰাপ্ত প্ৰথম অসমীয়া কাব্যগ্ৰন্থখন কি বা কাব্যগ্ৰন্থখন হল বুলি সুধিছে আৰু অপশ্যনবোৰ দিয়া আছে ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বনফুল বনফুলে ফাৰ্ষ্ট এছামিজ সাহিত্য একাডেমী বঁটা পাইছিল ইয়াৰ পিছত নেক্সট প্ৰশ্ন আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে অসমীয়া কথাছবি আমিষৰ পৰিচালক কোন বুলি সুধিছে ভাস্কৰ হাজৰিকা ইয়াৰ পিছত নেক্সট প্ৰশ্নটো এনেধৰণে আছে চাওক অৰুণোদয় আলোচনীখন কৰ পৰা প্ৰকাশিত হৈছিল অৰুণোদয় আলোচনী কৰ পৰা প্ৰকাশিত হৈছিল বুলি সুধিছে তো ঠাইবোৰ এইবোৰ মানে ইম্পৰ্টেণ্ট কুৱেশ্যন গতিকে এইকেইটা নোট কৰি গৈ থাকিব বাৰে বাৰে কৈ আছো এতিয়া শুদ্ধ উত্তৰটো হ'ব শিৱসাগৰৰ পৰা নেক্সট প্ৰশ্ন ধৰণে আছে অসমীয়া সাহিত্যিক অগ্নিকবি হিচাপে কাক জনা যায় আনন্দ চন্দ্ৰ বৰুৱা কমলাকান্ত ভট্টাচাৰ্য নলিনীবালা দেৱী বিনেন্দ্ৰ চন্দ্ৰ বৰুৱা ইয়াৰ শুদ্ধ উত্তৰটো আমি সকলোৱে জানো কমলাকান্ত ভট্টাচাৰ্য ইয়াৰ পিছত নেক্সট প্ৰশ্ন ধৰণে 7 নম্বৰৰ প্ৰশ্ন চাওক প্ৰথম অসমীয়া সনেট পুথিখনৰ নাম কি প্ৰিয়ন্তমৰ চিঠি মালচ বনকুঁৱৰী চকুলো মালচ হ'ল প্ৰথম অসমীয়া সনেট পুথি ওকে নেক্সট 8 নম্বৰীয়া অসমীয়া সাহিত্যত কোনজন কবিক পথাৰৰ কবি হিচাপে খ্যাত পথাৰৰ কবি বুলি কাক কোৱা হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ল উত্তৰ আপোনালোকে দেখিবলৈ পাইছে নিশ্চয় ৰাম গগৈ ইয়াৰ পিছত নেক্সট প্ৰশ্ন আছে এনে ধৰণৰ অসমৰ প্ৰথমটো ছপাশাল মিছনেৰীসকলে ক'ত স্থাপন কৰিছিল মানে প্ৰিণ্টিং অফিচ বা প্ৰিণ্টিং মেচিনটো ক'ত স্থাপন কৰিছিল ইম্পৰ্টেণ্ট কুৱেশ্যন ইয়াৰ শুদ্ধ উত্তৰটো হ'ব শিৱসাগৰ নেক্সট প্ৰশ্ন আৰু অন্তিম প্ৰশ্নৰ ধৰণৰ আছিল প্ৰথম অসমীয়া অনুদিত গ্ৰন্থখনৰ নাম কি ইয়াৰ শুদ্ধ উত্তৰটো আপোনালোকে ইয়াত দেখিবলৈ পাইছে যাত্ৰিকৰ যাত্ৰা সো আজিলৈ 10টা কুৱেশ্যন আছিল শৰ্ট ভিডিঅ' আমি এনেকৈ সৰুকৈ মানে শৰ্টকৈ ভিডিঅ' বনাম গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আমাৰ লগত বহুখিনি প্ৰশ্ন আছে ইয়াত তো ইয়াত চাওক সাগৰ দেখিছা কোনে লিখিছিল এনেকুৱা ধৰণৰ প্ৰশ্ন একেবাৰে ইম্পৰ্টেণ্ট প্ৰশ্ন আমাৰ লগত আছে নোটছ তো গতিকে যদি আপোনালোকে গোটেইখিনি নোটছ পাবলৈ বিচাৰে চেনেলটো ছাবস্ক্ৰাইব কৰিব তো আজিলৈখিনি আছিল বাই বাই